নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ শিলচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিনজোৰা কাৰ্যসূচী লৈ হেলিকপ্টাৰ যোগে শিলচৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী গৰাকী শিলচৰ মেডিকেল কলেজত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেথ লেব তাৰ পিছতে অসম বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত ভাগ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে বিয়লি বৰাক ভেলীৰ বিভিন্ন ইছ্যুক লৈ কাছাৰৰ উপায়ুক্তৰে অনুষ্ঠিত হ'ব বৈঠক উপায়ুক্তৰে হোৱা বৈঠকৰ পিছতে আৱৰ্ত ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী গৰাকী দিনটো শিলচৰত কটাই নিশা পুনৰ ঘূৰি আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিলচৰৰ ভ্ৰমণসূচীৰ খবৰ আমি জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক অনিৰুদ্ধ লস্কৰ বৰ্তমান শিলচৰৰ পৰা লাইভত আছে অনিৰুদ্ধ 10:30 বজাত মুখ্যমন্ত্ৰী গৰাকী শিলচৰত উপস্থিত হোৱাৰ কথা আৰু কি তথ্য আপোনাৰ লগত আছে হয় প্ৰাঞ্জল 10:30 ল্যান্ড কৰিব কুম্ভীৰগ্ৰাম এয়াৰপোৰ্টত আৰু কুম্ভীৰগ্ৰাম এয়াৰপোৰ্টৰ লগতে ষ্ট্ৰেট শিলচৰ মেডিকেল কলেজে ফাৰ্ষ্ট যাব তাতে গৈ কেথ লেবৰ অপেনিং আছে আৰু কেথ লেবৰ অপেনিঙৰ লগতে তাতে ডক্টৰ্ছ হোষ্টেলৰ আজি অপেনিং হ'ব বহুত দিনৰ এটা ডিমাণ্ড আছিলে কেথ লেবৰ কাৰণে আৰু এই কেথ লেবটো আজি অপেনিং কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আৰু এইটো শেষ হোৱাৰ পিছতেই অসম বিশ্ববিদ্যালয় যাব আজি অসম বিশ্ববিদ্যালয়ৰ স্থাপনা দিৱস আৰু এই স্থাপনা দিৱসৰ কাৰণে তাতে গৈ এটা লেকচাৰো আছে তাতে আৰু তাৰ পিছতেই ইয়াতে আহি ডিসি অফিসত এটা ৰিভিউ মিটিং এটা আছে কাছাৰৰ কোভিডৰ পৰিস্থিতি কেনেদৰে আৰু বেলেগ যিমানখিনি সেক্টৰ আছে যিমানখিনি ডিপাৰ্টমেণ্ট আছে কেনেদৰে কাম কাজ চলি আছে এইবিলাকৰ এটা ৰিভিউ মিটিং হ'ব আৰু সন্ধিয়া পাৰ্টি যিমানখিনি কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাৰ লগত সাৰ্কিট হাউচত লগ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাঞ্জল অনিৰুদ্ধ আপুনি কৈছে যে বিজেপিৰ কৰ্মকৰ্তা সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ উৎসাহ বিজেপিৰ কৰ্মকৰ্তাৰ মাজত মুখ্যমন্ত্ৰী গৰাকী আকৌ যাব শিলচৰলৈ হয় প্ৰাঞ্জল গুৰুত্বপূৰ্ণ এইটো হৈ যায় কিয়নো আৰু বেছি দিন নাই পঞ্চায়ত ইলেকশ্যন আগৰ সামনে ইলেকশ্যন আছে আৰু যেটো কাৰণে অলৰেডি বিজেপিৰ যিমানখিনি কাৰ্যকৰ্তা আছে যিমানখিনি ওয়াৰ্কাৰ্ছ আছে কাম আৰম্ভ কৰি দিছে শিলচৰ পঞ্চায়তৰ কাৰণে শিলচৰ খালি পঞ্চায়তৰ নহয় কাছাৰৰ পঞ্চায়ত ইলেকশ্যনে নহয় যিমানখিনি এতিয়া কথা চলি আছে কৰ্পোৰেশ্যন হোৱাৰ কথা শিলচৰ মিউনিচিপাল কৰ্পোৰেশ্যন এই কৰ্পোৰেশ্যন ইলেকশ্যনৰ কথা আছে এইবিলাক সব এটা ডিছকাশ্যন হ'ব কেনেদৰে আগবাঢ়ি যাব বিজেপিৰ টাৰ্গেট এই দুটা যিমানখিনি পঞ্চায়ত আছে পঞ্চায়তত আকৌ বিজেপিৰ লাভ কৰিবৰ কাৰণে আৰু শিলচৰ মিউনিচিপাল কৰ্পোৰেশ্যন যদি কৰ্পোৰেশ্যনতো বিজেপিৰ যেন থাকে তাতে এইবিলাকেই যেন জিকি আহে এইবিলাক সব লৈ কথা বাৰ্তা হ'ব কিন্তু ফাৰ্ষ্ট যেটো গুৰুত্বপূৰ্ণ কথা হ'ল কেথ লেবটো এটা বহুত দিনৰ যেটো আমি কৈছো ডিমাণ্ড আছিলে হিটোৰ পিছত আজি চাব লাগিব মানুহবিলাকৰ ফাৰ্ষ্ট ৰিয়েকশ্যনটো কি হয় কেথ লেবৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে বহুত চেষ্টা চলাই আছে বৰাক ভেলীৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ভাল কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে বহুত গুৰুত্বপূৰ্ণ বহুত কেইটা পদক্ষেপ লৈছে বেড আৰু ইনক্ৰিজ কৰা হ'ব 500 বেড আৰু ইনক্ৰিজ কৰা হ'ব শিলচৰ মেডিকেল কলেজ এইবিলাক সব লৈ আজি ৰিয়েকশ্যনটো চাব লাগিব প্ৰাঞ্জল নিশ্চয় আপুনি প্ৰতিক্ৰিয়াসমূহ সংগ্ৰহ কৰিব পাছত যেতিয়া এই কাৰ্যসূচীসমূহ সমাপন হ'ব নিশ্চিতভাৱে শিলচৰবাসীয়ে নিজস্ব অভিমত ব্যক্ত কৰিব আপুনি লাইনত থাকিব আমি আকৌ যোগাযোগ স্থাপন কৰিম কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিলচৰত গৈ উপস্থিত হ'ব দিনজোৰা কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ যোগে শিলচৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী শিলচৰ মেডিকেল কলেজত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেথ লেব আৰু তাৰ পিছতে অসম বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত ভাগ ল'ব বিয়লি বৰাক ভেলীৰ বিভিন্ন ইছ্যুক লৈ কাছাৰৰ উপায়ুক্তৰে অনুষ্ঠিত হ'ব বৈঠক উপায়ুক্তৰে হোৱা বৈঠকৰ পিছতে আৱৰ্ত ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী গৰাকী দিনটো শিলচৰত কটাই নিশা পুনৰ ঘূৰি আহিব মুখ্যমন্ত্ৰী গুৱাহাটীলৈ কিন্তু দিনজোৰা এই ভ্ৰমণসূচীৰ সবিশেষ তথ্য নিউজ 18ত আপোনালোকে পাই থাকিব আমাৰ জ্যেষ্ঠ সাংবাদিক অনিৰুদ্ধ লস্কৰে প্ৰতিটো খবৰ সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়াই থাকিব পৰৱৰ্তী সময়ত পুনৰ তেওঁৰ সৈতে যোগাযোগ কৰিম দিছপুৰ সমষ্টিৰ পিলিংকাটা অঞ্চলক লৈ আকুৰগুজ বিধায়ক অতুল বৰা সমস্যা সমাধানৰ বাবে মেঘালয়ক অসমৰ মাটি এৰি দিয়াৰ পক্ষপাতী নহয় অতুল বৰা পিলিংকাটাৰ মাটি এৰি নিদিয়ে বিধায়ক অতুল বৰাই কাৰণ ইতিমধ্যে অসমৰ বহু ঠাই দখল কৰিছে মেঘালয়ে বিধায়ক অতুল বৰাৰ হুংকাৰ অসমৰ এঘৰ লোককো উচ্ছেদ কৰিব নোৱাৰিব মেঘালয়ে
যি সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত সেই সময়তে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা জাগ্ৰত হৈ পৰিছে পিলিংকাটা অঞ্চলক লৈ আকুৰ্গ স্থিতি প্ৰকাশ কৰিছে অতুল বৰাই সমস্যা সমাধানৰ বাবে মেঘালয়ক অসমৰ মাটি এৰি নিদিও বুলি তেওঁ উল্লেখ কৰিছে পিলিংকাটাৰ মাটি এৰি নিদিয়ে বিধায়ক অতুল বৰাই কাৰণ ইতিমধ্যে অসমৰ বহু ঠাই মেঘালয়ে দখল কৰি লৈছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে পিলিংকাটাতো মই গৈছোঁ বিজয় হাজৰিকাই গৈছে পিলিংকাটাতো যিখিনি মানুহ আছে গোটেইখিনি অসমীয়া মানুহে আছে মেঘালয়ৰ হৈ পেলাই কোৱা মানুহ আমি নাপালোঁ যিগৰাকী কৈছে মানে মেঘালয়ৰ সীমা বা ইত্যাদি তেওঁ শ্বিলঙৰ পৰা আহিছে শ্বিলঙৰ পৰা আহি পেলাই তেওঁ মানে তাত মানে ক্লেইম কৰিছে পিলিংকাটা এইখিনি মানুহ আমাৰ মেঘালয় বুলি ক্লেইম কৰিলে নহ'ব নহয় তাত কোনখিনি মানুহ তাত আছে বসবাস কৰিছে গোটেইখিনি অসমীয়া মানুহ তাত বসবাস কৰিছে তেওঁলোকে বেদখল কৰি তেওঁলোকে আমাৰ বুলি ক'লেতো সেইটো ঠিক নহ'ব চৰকাৰে ঠিক তেনেকুৱা এটা সিদ্ধান্ত লোৱা নাই মোৰ সমষ্টিত ডিছপুটটো অলপ কম মেঘালয়ৰ লগত কিন্তু আমাৰ বাকী ৱেষ্ট গুৱাহাটীতে হওক বা বকুতে হওক ডিছপুটটো অলপ বেছি মোৰ যিখিনি ডিছপুট হৈছে বা ডিছপুটেড এৰিয়া আছে সেইখিনি মই যিহেতু যিখিনি মই ক'ব লাগে স্পটত ক'লোৱেই আমি জনাইছোঁ আপোনালোকক অতুল বৰাৰ মন্তব্য আপোনালোকে ইতিমধ্যে শুনিলে তেওঁ কৈছে যে এই অঞ্চলটো পূৰ্বতেও তেওঁ পৰিভ্ৰমণ কৰিছে লগত আছিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেওঁলোকে সকলো অঞ্চল পৰিভ্ৰমণ কৰি স্থানীয় লোকৰ সৈতে মত বিনিময়ো কৰিছে স্থানীয় লোকসকল কোনো কাৰণতে মেঘালয়লৈ যাবলৈ ৰাজি নহয় কেৱল মেঘালয়ৰ পৰা হায়াৰ কৰি অনা এগৰাকী মহিলাৰ মন্তব্যত তেনেধৰণৰ ইংগিত পোৱা গৈছে যাক কেতিয়াও সহ্য কৰিব নোৱাৰি বুলি কৈছে অতুল বৰাই আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈ অহৰহ এই খবৰটোৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে উৎপল পুৱাৰ ভাগতো আমি পুৱাৰ ভাগতো আপোনাৰ কাষলৈ গৈছিলোঁ আমি পুনৰ গৈছোঁ আপোনাৰ কাষলৈ যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰসংগ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি সীমা সমস্যা নিষ্পত্তিৰ বাবে প্ৰতিবেদন দাখিল কৰিছে সেই সময়তহে অতুল বৰা জাগ্ৰত হৈছে কিয় ইমান পলমকৈ তেওঁ এইখিনি মন্তব্য প্ৰকাশ কৰিলে পূৰ্বে কিয় নকলে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে উৎপল হয় প্ৰাঞ্জল আমি ৰাতিপুৱাৰ ভাগৰে পৰা সেই বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু যদি আমি উল্লেখ কৰোঁ যে প্ৰায় দুমাহ পূৰ্বে পীযুষ হাজৰিকাৰ লগত তেখেতে সেই সীমাসমূহ পৰিভ্ৰমণ কৰিছিল আৰু পৰিভ্ৰমণৰ সময়ত নিজে কেইবাজনো লোকক লগ কৰিছিলে বা অঞ্চলবাসীক লগ কৰি তেখেতে সীমা সমস্যাৰ কথা বুজ লৈছিলে আৰু সেই সময়ত তেওঁ যিসমূহ লোকক লগ পাইছিলে বা সীমান্ত অঞ্চলবাসীৰ লগত কথা পাতিছিলে অধিকাংশই অসমত থাকে তাৰ বাহিৰে এজনকৈ শ্বিলঙৰ পৰা মহিলা এজন হায়াৰ কৰি আনিছিলে মেঘালয় চৰকাৰে আৰু সেই মেঘালয় চৰকাৰক এগৰাকী মহিলাই ভাষ্য দিছিলে যে পিলিংকাটা মেঘালয়ক লাগে বুলি কিন্তু তাৰ বিপৰীতে যদি চোৱা যায় আমি দুদিন পূৰ্বে আন এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে অসম মেঘালয় সীমান্তৱৰ্তী যি পিলিংকাটা অঞ্চল আছে পিলিংকাটা অঞ্চলৰ যিখন হাইস্কুল আছে হাইস্কুলৰ সমীপতে এটা পানী যোগান আঁচনি আছে আৰু তাৰ পানী যোগান আঁচনিৰ সন্মুখভাগতে আছিলে পানী যোগান আঁচনিৰ আৱাসগৃহ কিন্তু আৱাসগৃহ অসমৰ তাৰ মাজত যিখিনি লোক আছে বা যি স্থান আছে সেই স্থানত কিন্তু মেঘালয়ৰ ফলক আঁৰি দিয়া হৈছে আৰু তাৰ সমীপতে থকা যিখন বজাৰ আছে সেই বজাৰখন কিন্তু মেঘালয়ে কব্জা কৰি লৈছে এক প্ৰকাৰ সেইখন তেখেতসকলৰ দখলত ৰাখিছে মেঘালয়ে আৰু সেইখন পিলিংকাটা কিন্তু মেঘালয়ে বিচাৰিছে যোৱাকালি আমি বিধায়ক অতুল বৰাৰ পৰা এটা মন্তব্য বিচাৰিছিলোঁ আৰু মন্তব্য বিচাৰি তেখেতক সুধিছিলোঁ যে অসম মেঘালয় সীমা বিবাদক লৈ আপুনি কি কয় তেতিয়া তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিলে যে 1985 চনত মই তেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ দিনত মন্ত্ৰী আছিলোঁ গড়কাপ্তানি আৰু সেই সময়তে পাটৰগুচি দক্ষিণ গণেশ নগৰ বাক্ৰাপাৰা এই গোটেই অঞ্চল বা পিলিংকাটা অঞ্চলত মই ৰাজপথ মেৰামতি কৰি দিছিলোঁ ৰাস্তা বনাই দিছিলোঁ পানী যোগান আঁচনিৰ ব্যৱস্থা কৰি দিছিলোঁ সমান্তৰালভাৱে বিদ্যুতৰ সংযোগ দিছিলোঁ সেই সময়ত কিন্তু সেই সকল লোকে যিহেতু তাত লোকসকলৰ জনবসতি কম আছিলে সেই সকলোকে মোক সুধিছিলে কিয় মই ব্যৱস্থা কৰিছিলোঁ কাৰণ মই জানিছিলোঁ যে তেওঁ এনেধৰণৰ মন্তব্য দিছিলে যে মই পূৰ্বে জানিছোঁ যে মেঘালয়ে এই অঞ্চল দখল কৰিব পাৰে বা ভৱিষ্যতে দখল নহওক বুলিয়ে মই সকলো ব্যৱস্থা কৰিছিলোঁ যদিও 1985 চনতে তেওঁ ব্যৱস্থা কৰিছিলে কিন্তু আজি যদি চোৱা যায় 2020 বা 21 বৰ্ষ বা 22 বৰ্ষত কিন্তু সেই সকলো স্থান এতিয়া দখল হৈ পৰিছে যদিহে চোৱা যায় আৰু যিহেতু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছিলে অমিত শ্বাহক সাক্ষাৎ কৰিছিলে আৰু দিল্লীত সেই প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে আৰু প্ৰতিবেদনত কিন্তু যে সেই স্থান যে এৰি দিব সেই কথা কিন্তু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতাই স্পষ্টভাৱে উল্লেখ কৰিছিলে যে পিলিংকাটাৰ এটা অঞ্চল যাব সমান্তৰালভাৱে লাম্পিৰ কিছু অংশ যাব প্ৰায়
9টা স্থানৰ বিভিন্ন অংশ অসমে এৰি দিব লাগিব আৰু যি আপুনি এটা কথা উল্লেখ কৰিছে যে বিধায়ক অতুল বৰাই কিয় পলম কৰিলে এই কথাত কিন্তু সকলোৱে এতিয়া ক্ষুণ্ণ হৈ পৰিছে যদি অতুল বৰাই ইমানখিনি সুহৃদয়ভাৱে বা যদি দীৰ্ঘমেয়াদী পৰিকল্পনাই লৈছিলে 1985 চনতে স্থাপন কৰিছিলে তেতিয়া তেওঁ এই বিগত সময়ছোৱাত এই কেইদিন নীৰৱে কিয় থাকিলে যি সময়ত পীযুষ হাজৰিকাৰ লগত ঘূৰিছিলে বা স্থান পৰিভ্ৰমণ কৰিছিলে বুজ লৈছিলে সেই সীমাৱৰ্তীয় অঞ্চলসমূহ বা সীমামূৰীয়া অঞ্চলসমূহ সেই সময়ত তেখেতে কিয় মুখ নেমেলিলে সেয়া কিন্তু এই মুহূৰ্তত কিন্তু ৰহস্য সৃষ্টি হৈছে অৰ্থাৎ এক প্ৰকাৰ ভোট বেংকৰ স্বাৰ্থতে সেইসকল লোক ব্যৱহাৰ হৈ আছে নেকি এনে কথা কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছিল আৰু আমি পৰহি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ সেই স্থানত উপস্থিত হৈছিলোঁ সেই ওচৰ পাজৰৰ যিসমূহ ওচৰ চুবুৰীয়া আছে সকলো লোকৰে মন্তব্য ল'বলৈ চেষ্টা কৰিছিল কোনেও কিন্তু মুখ খোলা পৰিলক্ষিত নহ'ল অসমত থাকিব নে তেওঁলোকে লৈ থাকিব সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই আজি আৰু আমি কিছু সময় পিছত সেই স্থানৰ পৰা কিছু দৃশ্যাংশ দেখুৱাম সকলো লোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম তেখেতসকলে কি কয় কিন্তু অতুল বৰা ডাঙৰীয়াই যিহেতু এটা কথা ক'ব লাগিব 1985 চনতে ৰাজপথ নিৰ্মাণ কৰি দিছিলে কিন্তু সেই স্থানত কিন্তু এতিয়া যদি চোৱা যায় মেঘালয় চৰকাৰে কিন্তু পানী যোগান আঁচনি নতুনকৈ স্থাপন কৰিছে এক প্ৰকাৰ মেঘালয়ে কিন্তু যে আগ্ৰাসন সেই আগ্ৰাসন কিন্তু অব্যাহত আছে নতুনকৈ যি এই ধৰণৰ প্ৰতিবেদন দাখিল কৰা হ'ল আৰু বিধায়ক পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াই উল্লেখ কৰিলে সেই কথাৰ পিছত কিয় মাত মেলিলে সেয়া কিন্তু এই মুহূৰ্তত লক্ষণীয় হৈ পৰিছে প্ৰাঞ্জল নিশ্চয় উৎপল আপুনি বৰ গুৰুত্বপূৰ্ণ তথ্যখিনি উল্লেখ কৰিছে আৰু আপুনি নিজে যেহেতু গ্ৰাউণ্ড জিৰ' ৰিপৰ্টো সংগ্ৰহ কৰিছে আৰু স্থানীয় লোকসকল নীৰৱ হৈ আছে সি ৰহস্যৰ বিষয় অতুল বৰাই নিজে মন্তব্য প্ৰদান কৰিছে যে কোনো এজন লোক মেঘালয়লৈ যাবলৈ সাজু নহয় মেঘালয়ত চামিল হ'বলৈ সাজু নহয় হায়াৰ কৰি অনা মহিলাইহে মেঘালয়ৰ সপক্ষে যুক্তি দিছিল কিন্তু স্থানীয় লোকসকল কিয় নীৰৱ উৎপল সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যদি তেওঁলোকে সমৰ্থনে কৰে অসমৰ লগত থকাৰ পক্ষত যদি তেওঁলোক অৱস্থান কৰে তেনেহ'লে তেওঁলোকে আপুনি যেতিয়া গৈছিল গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ তেতিয়া সংবাদ মাধ্যমৰ সন্মুখতো ক'ব লাগিছিলে এইখিনি কথা কিন্তু কোৱা নাছিল স্থানীয় লোকসকলে উৎপল হয় প্ৰাঞ্জল এইখিনিতে মই আৰু দুটা কথা এই মুহূৰ্তত সংলগ্ন কৰি দিছোঁ যিখন পিলিংকাটা হাইস্কুল আছে সেইখনত কিন্তু স্পষ্টভাৱে অসম চৰকাৰৰ কথা উল্লেখ নাই অসম মেঘালয় সীমান্তৱৰ্তীত স্থাপিত বুলিহে উল্লেখ আছে য'ত কামৰূপ জিলাৰ কথা উল্লেখ নাই বা দিছপুৰ সমষ্টিৰ কথা উল্লেখ নাই তাৰ বিপৰীতে তাৰ 2 মিটাৰ আঁতৰতে আছে মেঘালয়ৰ আন এখন স্কুল মেঘালয় পিলিংকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলিংকাটা হায়াৰ ছেকেণ্ডাৰী সেইখনত কিন্তু স্পষ্টভাৱে লিখা আছে ৰিভয় ডিষ্ট্ৰিক্ট আণ্ডাৰ আছাম আমি সেই দৃশ্য কিন্তু যদিও সম্ভৱ হয় আমাৰ সতীৰ্থসকলে টেলিভিছন স্ক্ৰীণত দেখুৱাব আমি দুয়োখন স্কুলে যদি কম্বাইনেশ্যন কৰি দেখুৱাব পাৰে তেতিয়াহ'লে স্পষ্টভাৱে উল্লেখ কৰিব অসমৰ কিন্তু যিখন অসমত এই মুহূৰ্তত থকা বুলি উল্লেখ কৰা হয় বিদ্যালয়খনত কিন্তু অসম ৰাজ্যৰ কথা উল্লেখ নাই অসম মেঘালয় সীমান্তৱৰ্তী স্কুল বুলিহে উল্লেখ আছে বা বিদ্যালয় বুলিহে উল্লেখ আছে তাৰ বিপৰীতে কিন্তু তাৰ সমীপতে যিখন থকা মেঘালয়ৰ স্কুল আছে অৰ্থাৎ পিলিংকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেইখন কিন্তু স্পষ্টভাৱে উল্লেখ কৰা আছে যে ৰিভয় ডিষ্ট্ৰিক্টত এইখন অৱস্থিত আৰু ৰিভয় জিলাৰ লগতে মেঘালয় ৰাজ্যৰ বুলি এইখন স্পষ্টভাৱে বেনাৰ লাগি দিছে আৰু তাৰ অসমৰ যিখন বিদ্যালয় আছিলে আমি পিলিংকাটা হাইস্কুলৰ কথা উল্লেখ কৰিছোঁ পিলিংকাটা হাইস্কুলৰ সন্মুখতে দুখন দোকান আছে তিনিখন দোকান আছে মই সেইদিনা সেই দৃশ্য সংগ্ৰহ কৰিছিলোঁ আৰু সেই দোকানসমূহত কিন্তু স্পষ্টভাৱে ৰিভয় ডিষ্ট্ৰিক্টৰ কথা উল্লেখ আছে মেঘালয় ৰাজ্যৰ কথা উল্লেখ আছে আৰু তেখেতসকলৰ পিন নম্বৰটো কিন্তু স্পষ্টভাৱে উল্লেখ আছে তাৰ সমান্তৰাল তাৰ সন্মুখত যিসমূহ দোকান আছে বা যিসমূহ স্থান আছে বা পিলিংকাটা হাইস্কুল আছে সেই হাইস্কুলত কিন্তু কামৰূপ মহানগৰ জিলাৰ কথা উল্লেখ নাই অসমৰ কথা উল্লেখ নাই অসম মেঘালয় সীমান্ত বুলিহে উল্লেখ আছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰো কিন্তু দায়িত্ব আছে যে অসমে কিয় অসমৰ নিজৰ নাম বা কামৰূপ মহানগৰ জিলা বুলি কিয় সংলগ্ন কৰা নাই পিলিংকাটা হাইস্কুলখন যিসমূহ 1991 চনতে স্থাপন হৈছিলে আৰু 1994 চনত সেই বিদ্যালয়খন কিন্তু যি প্ৰভিন্সিয়েলাইজেশ্যন হৈছিলে কিন্তু 1994 চনৰ পৰা অসম চৰকাৰে বেতন দি আছে তেনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰ বুলি কিয় স্পষ্টভাৱে উল্লেখ নাই বা কামৰূপ মহানগৰ জিলা বুলি কিয় উল্লেখ কৰিব পৰা নাই এয়া কিন্তু এই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন হয় বিবেচিত হৈ পৰিছে প্ৰাঞ্জল ডাঙৰ প্ৰশ্ন উৎপল আপুনি পুনৰ যাওক সেই স্থানলৈ আপুনি যিহেতু বিশেষ দৃশ্যৰ কথা কৈছে আমি পৰৱৰ্তী বাতৰিত সেই দৃশ্যসমূহ টিভিৰ পৰ্দাত আমাৰ দৰ্শকসকলক দেখুৱাম কিন্তু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ধাৰাবাহিক ৰূপত আমি সম্প্ৰচাৰ কৰি থাকিম দৰ্শকসকলৰ বাবে প্ৰত্যেকটো তথ্য লগতে স্থানীয় লোকসকলে এই মুহূৰ্তত কি কয় অতুল বৰাৰ এই ভাষ্যৰ পাছত স্থানীয় লোকসকলৰ পিলিংকাটাবাসীৰ কি মন্তব্য সেয়াও তেওঁলোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব উৎপল ধাৰাবাহিক গতিত আপুনি বাতৰিৰ প্ৰতিটো তথ্য সংগ্ৰহ কৰি থাকক পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম পুনৰ স্বাগতম মঙ্গলদৈৰ পিছত এবাৰ চিপাঝাৰৰ বিদ্যালয়ত কোভিডৰ গণসংক্ৰমণ ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি এখন বিদ্যালয়ৰ 21 জন আক্ৰান্ত হৈছে চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 5 গৰাকী শিক্ষকৰ লগতে 16 গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত পোৱা গৈছে কোভিডৰ অৱস্থিতি লগে লগে এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে বিদ্যালয়খনত আজি বাকি থকা ছাত্ৰ ছাত্ৰীসকলক পুনৰ কোভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে
আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্ত আছে লাইভত। নৱজ্যোতি, এনেধৰণে এতিয়া এখনৰ পাছত আন এখন বিদ্যালয়ত গণসংক্ৰমণ ঘটিছে কোভিডৰ, ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি, আৰু কি তথ্য আছে আপোনাৰ লগত? নিশ্চয়কৈ প্ৰাঞ্জল, এতিয়া দৰং জিলাত বিশেষকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। আৰু আমি যদি কওঁ জিলাখনত 772গৰাকী শেহতীয়াভাৱে তৃতীয় ঢৌত কৰোণাত আক্ৰান্ত হৈছে। আৰু লগে লগে পোহৰলৈ আহিছে যে ছাত্ৰ ছাত্ৰীৰ দেহতো কোভিড-19ৰ অৱস্থিতি পোৱা গৈছে। আৰু চিন্তিত হৈ পৰিছে এতিয়া অভিভাৱকসকল, শিক্ষকসকল, লগতে জিলা প্ৰশাসন। কাৰণ যদি ছাত্ৰ ছাত্ৰীসকললৈকে এই কোভিড-19 বিয়পি যায় তেতিয়াহ'লে কিন্তু ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, এজনৰ পিছত আন এজনলৈকে এই বেমাৰ বিয়পিব। আৰু দেখিবলৈ পোৱা গৈছিল যে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, যিখন বিদ্যালয়ত শিক্ষকসকল আৰু কৰ্মচাৰীসকলৰ কোভিড পজিটিভ ওলোৱাৰ লগে লগে বিদ্যালয়খন বন্ধ কৰি দিছিল। আৰু যোৱাকালি যিহেতু স্বাস্থ্য বিভাগৰ দল বিভিন্ন বিদ্যালয়লৈকে গৈছিলে, আৰু যি চিপাঝাৰ পকাদলি হাইস্কুল যিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ দেহতো কোভিডৰ অৱস্থিতি পোৱা গ'ল, আৰু লগে লগে সেই বিদ্যালয়খনো বন্ধ কৰি দিয়া হ'ল। আৰু অৰ্থাৎ জিলাখনৰ প্ৰথমখন বিদ্যালয়, যিখন বিদ্যালয়ত এতিয়া ছাত্ৰ ছাত্ৰীৰ দেহত এই কোভিড-19ৰ অৱস্থিতি পোৱা গৈছে। আমি জিলাখনৰ যদি কথা কওঁ, কেইবাটাও নিৰ্দেশনা জিলা প্ৰশাসনৰ ফালৰ পৰা দিছে। প্ৰথম যদি নিৰ্দেশনা বুলি কওঁ আমি, তেতিয়াহ'লে জিলাখনৰ যি বনবস্তলীসমূহ আছে, বনবস্তলীসমূহ বন্ধ কৰি দিছে। বনবস্তলীসমূহত কোনো লোক যাব নোৱাৰিব, এই ধৰণৰ নিৰ্দেশনা দিয়া হৈছে। আৰু লগে লগে যিসমূহ ৰাজহুৱা অনুষ্ঠান থাকে বা ৰাজহুৱা যি প্ৰগ্ৰেম থাকে, সেই প্ৰগ্ৰেমসমূহ ইতিমধ্যে বাতিল কৰিছে। আৰু কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান তাতে কৰিব নোৱাৰে, সেই ধৰণৰ নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। আৰু আমি যিকোনো অনুষ্ঠান, বিহু অনুষ্ঠানেই হওক, ভোগালী বিহুৰ যি অনুষ্ঠানেই হওক বা যিকোনো ৰাজহুৱা অনুষ্ঠান, লোক ভৰি পৰা যি অনুষ্ঠান, সেই অনুষ্ঠান কিন্তু এতিয়া বাতিল কৰিছে বা সেই অনুষ্ঠানৰ কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই। আৰু সেই অনুষ্ঠান যদি কৰে প্ৰশাসনৰ নজনাকৈ, তেতিয়াহ'লে প্ৰশাসনৰ লোক উপস্থিত হৈ কিন্তু জৰিমনা বা তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে প্ৰশাসনৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু আমি যদি কওঁ জিলাখনৰ মুখ্য যি ষ্টেট বেংকৰ শাখা আছে, এই মুখ্য ষ্টেট বেংকৰ শাখা ইতিমধ্যে বন্ধ কৰি দিছে মঙলদৈত। আৰু মঙলদৈত 3 দিনৰ কাৰণে সেই মুখ্য শাখাটো বন্ধ কৰি দিছে। শেহতীয়াভাৱে সেই যি বেংকটোৰ কৰ্মচাৰীসকলৰ দেহত কোভিড-19ৰ অৱস্থিতি পোৱা গৈছিলে, আৰু যিহেতু সংক্ৰমণ বৃদ্ধি নহওক তাৰ কাৰণে এই ধৰণৰ পদক্ষেপ জিলা প্ৰশাসনৰ পৰা লোৱা হৈছে। আৰু আজিও কেইবাটাও ঠাইত ইতিমধ্যে কোভিড-19ৰ যি টেষ্টিং আৰম্ভ কৰিব জিলা প্ৰশাসনে কিছু সময়ৰ পিছতে। আৰু বিদ্যালয়, যিখন বিদ্যালয়ৰ কথা আমি কৈছোঁ, সেইখন বিদ্যালয়ত 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক কোভিড-19ৰ টেষ্ট কৰা গৈছিলে। আৰু 19গৰাকীৰ দেহত এই কোভিড-19 ছাত্ৰ ছাত্ৰীৰ দেহত পোৱা গৈছিলে। শিক্ষকসকলৰ 6গৰাকী আৰু 19গৰাকী এই ধৰণে ছাত্ৰ ছাত্ৰীৰ কোভিড-19ৰ অৱস্থিতি পোৱা গৈছে। আৰু ছাত্ৰ ছাত্ৰী আছে যিসকলৰ কিন্তু টেষ্ট কৰা হোৱা নাই, আজি পুনৰ সেইসকলক টেষ্ট কৰিব বুলি ইতিমধ্যে জানিব দিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। বাঞ্চল, ধন্যবাদ জনাইছোঁ নৱজ্যোতি। আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম।